এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ মমাসুমা আপোনালোক সকলোকে মোৰ অন্যত ব্লগলৈ ওয়েলকাম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে আৰু মই মাত্ৰ গা ধুই আহিলো আজি মানে চুলিত শ্যাম্পু কৰিছো ওপৰৰ সাততে আহিলো ভাবিলো চুলিখিনি অকন ৰ'দত শুকুৱাও আৰু আজি অকন ৰ'দ ওলাইছে নাই একদম পুৰা ঠাণ্ডা কি কম ৰ'দটো ওলালে অলপ ভাল লাগে ন তো গা পা ধুই পেলাই সাতলে আহিলো চুলিখিনি শুকুৱাও আৰু আজি আম্মাই সাৰা কাপোৰ ধুইছে একদম এতিয়া আম্মাই গা ধুব লৈছে মানে আমি গৈ আছো চাচাহতৰ ঘৰলৈ চাচাহতৰ ঘৰত মানে ভাতৰ দাৱাত দিছে মোৰটো বিয়া আহি আছে আপোনালোকে অলৰেডি ব্লগ ভিডিও এইবোৰ যদি চাইছে দেন গম পাব মোৰ বিয়া আহি আছে বুলি আৰু যোনে চোৱা নাই তেওঁলোকেতো নাজানে চাগে তথাপি মই এবাৰ ভিডিওটোত কৈ দিছো মোৰ বিয়া আহি আছে বেছি দিন নাই আৰু বহুত কম দিনে আছে আৰু তো বিয়াৰ আগতো কইনাৰ ভাত খাবলৈ মাতে আপোনালোকে জানে চাগে ন যে বিয়াৰ কেদিনমানৰ আগত এনেকৈ নিজৰ মানুহৰ ঘৰত এহাজ খুৱায় আৰু হেতুকে কইনা ভাত বুলি কয় তো হেতুৱে আজি মোক চাচাহতৰ ঘৰত মানে কইনাৰ ভাত খুৱাব তে চাচা আৰু চাচিয়ে ক'লে যে তই অকলে কি আহিবি লগত ঘৰৰ চাৰিজনকে দাৱাত দি দিছে আৰু আব্বা আম্মা মই ভাইটি চাৰিজনে যাম আৰু কাপোৰ চাপোৰ উলিয়াই একদম ৰেডি কৰি ৰাখিছো এতিয়া তললৈ যাওঁ গৈ পেলাই ৰেডি হওঁ তো চাই থাকিব ভিডিওটো একেবাৰে শেষলৈকে এই ৰেড কালাৰ সেলৱাৰ জোৰকে পিন্ধি ললো কাৰণ এজোৰে মানে উলৱা হৈ আছিল হেকাৰণে ভাবিলো এজোৰকে পিন্ধো আৰু ফুৰিব গৈছো যেহেতু তো মেকআপটো অকন জৰুৰী ন তাকে কৰিলো চুলি আজি শ্যাম্পু কৰিছিলো টিটি আছে হুকাইছে যদিও টিটি আছে আৰু টিটি থকা চুলি মানে মই বান্ধিব অলপ টান পাও তাকে মেলি যাম আৰু ৰেড কালাৰ কাপোৰ পিন্ধিছো হেকাৰণে ৰেড কালাৰ ইয়াৰিংস চুলি স্মুথিং কৰিম বুলি ভাবি আছো জানেনে একেবাৰে সময় পোৱা নাইকিয়া বিয়াৰ কাৰণে অটত যাব লাগে মানুহ মাতিব যাব লাগে আকৌ বজাৰ হাটো কৰিব যাব লাগে এইখিনি কামটো মোৰ আম্মাই কৰিব লগা হৈছে ঘৰত তেনেকে কোনো নাই আব্বাইটো বাহিৰৰ বজাৰ হাট কৰাতে ব্যস্ত থাকে তাকে এতিয়া চাও যদি বিয়াৰ আগত পাৰো কৰিম নহলে আলে যদি কৰে বিয়াৰ পিছতে কৰিম স্মুথিং আৰু এফালে পুৰা মই উলাই মেলি ৰেডি হৈ গলো এতিয়া চাচাহতৰ ঘৰতে গৈ লগ পাই আছো ভিডিও কৰি দিছো কালি বুলা না ভাই পঢ়ি ভাই গেছ হৈ ভাই মানে খাই নহয় গম পাইছে পাই গেছটো বেছি নহয় পাই গা কাপোৰ হৈ আছে মাছ খাও এতিয়া আমাৰ চাচি বহুত টেষ্টি বনাইছে দেই ভালে বনাই আগবা ভাল বনাই খাবলৈ খা ববাতো ননো ভিডিও এটা কৰি দিছো মোক দিবা কইনা ভাত খাইছো যেতিয়া না এটা চিল চাচি একদম ধেৰ কিবা কিবি বনাইছে জানেনে আৰু ইমান টেষ্টি হৈছে মাছ মাংস একদম চিকেনো বনাইছে মানে বহুত কিবা কিবি বনাইছে খাই ভালো লাগিল মিছপা আহিছে ন তাত মানে যোৱা দেৰি হ'ব বুজিছে সেইকাৰণে ভাবিলো ইয়াতে লৈ লওঁ পাৰ্সেল কেটা আছে বহুত গিটা আছিলে এটা আছে চাগে পাৰ্সেলে মোৰ পিছাই নাই জানেনে এটাৰ পাছত এটা আহিয়ে থাকে আৰু বিয়া কাৰণে যে কিমান অনলাইনৰ পৰা মোৰ শপিং কৰা হৈছে বাপৰে হাই এভৰিৱান আজি নেক্সট ডে হয় মই আৰু আম্মা আকৌ ওলাই মেলি ৰেডি হৈ গলো আমি গৈ আছো বজাৰ তো চাই থাকিবচোন আজি কি আনিব গৈ আছো ফাৰ্ষ্টতে হুমালো এখন টেইলাৰত আহিলো মানে কাৰণ ইয়াতে মই হাৰি আৰু মেখলা চাদৰ সিলাব দিছো মানে দহি বটা কৰিব দিছো আৰু ব্লাউজ সিলাব দিছো ভাবিছো ইয়াপা লৈ যাও কাৰণ সময় নিমিলে নহলে খুব ফ্ৰন্টত দিছে ন ব্লাউজৰ আপনার আইসক্রিম বলাবলগীয়া হলে এইটো টিপি দিলে হল অটোমেটিক আইসক্রিম গলি যাব আকৌ রিসেট কৰি অফ কৰি পেলাই আকৌ রিসেট কৰিলে আকৌ অন টিপি দিলে হল এক সব কিবা কিবি কৰিব লাগিব আৰু সেমি টিপি মিলাইবা কি হয় আপোনাৰ এইটো আপোনাৰ ওয়াশ কৰিলে নহয় এইটো ওয়াশ কৰিলে আনি পেলাই আপোনাৰ ইয়াত দি পেলাই ইয়াত ড্ৰাই কৰিব লাগিব ইয়াত দুটা চুইচ দি থ'লে হ'ল আৰু একো কৰিব নালাগে
আৰু হেতু ড্ৰাই কৰিব নোৱাৰি মানে ন এইটো আপুনি এটা সব টিপিব লাগিব আৰু এটো এটাই তাকেটো এটাতে ওয়াশিং হ'ব এটাতে ড্ৰাই হয় মানে আপুনি টিপা দিব আপুনি কোম্পানী মানুহক এটো দেখাই দিব আপুনি তেনেকৈ হেল্ল' চল ন এইটো টেম্পুটো ন দেৰফুট যেনেকৈ তাত এনেকৈ দেৰফুট মানে দেৰফুট বাই কিমান বজাৰ চজাৰ কৰি মেলি আহি হোটেলতে সোমালো ভাবিলো ইয়াতে ভাত খাই যাওঁ আমাৰ ফালে ৰান্ধিব মন যোৱা নাই আম্মে কৈ আছে দেৰি হৈ গ'ল মই এতিয়া ঘৰত গৈ আকৌ ৰান্ধিব লাগিব আকৌ মানুহ মাতিবও যাব লগা আছে সেইকাৰণে আম্মে ক'লে ইয়াতে খাই যাওঁ বল মই আব্বা আম্মা আৰু মানুহজনো আহিল আমি চাৰিজনে ইয়াতে ভাত খালো আৰু হাই এভৰিৱান ঘৰ আহি মাত্ৰ পালো ওলাই গৈছিলো আপোনালোকে অলৰেডি ব্লগ চাই গম পালে চাগে কলৈ গৈছিলো আৰু চিৰিডি ওপৰলৈ উঠি আহিছো যে একদম মোৰ পুৰা ভাগৰ লাগি গৈছে ওলাই গৈছিলো মানে আজি মোৰ দুটামান বস্তু লোৱা হ'ল মানে ফাৰ্নিচাৰ মানে ৱাশ্বিং মেচিন ললো আৰু ফ্ৰিজ ললো আৰু দুখন ফেন লোৱা হ'ল মানে সিলিং ফেন হেগিখন লোৱা হ'ল লৈ পেলাই একদম হাজবেণ্ডৰ ঘৰলৈ পঠিয়াই দিলো আৰু গাড়ীতে তো ভালকে তো আপোনালোকক দেখুৱাব নোৱাৰিলো ফ্ৰিজৰ ৱাশ্বিং মেচিনটো কেনেকুৱা আপোনালোকে ভিডিঅ'ত চাগে অলপ চলপ দেখিছে আৰু যেতিয়া মই নিজৰ ঘৰত আনলাই বচাই ৰাখিলে যাম মানে নিজৰ ঘৰ মানে হাজবেণ্ডৰ ঘৰত মোৰ নিজৰ ঘৰে হ'ব বাৰু পিছলৈ তো তাতে যেতিয়া যাম তেতিয়া মই আপোনালোকক নিশ্চয় এবাৰ ভালকে দেখুৱাই দিম ফ্ৰিজটো দেখুৱাম আৰু ৱাশ্বিং মেচিনটো দেখুৱাম দেখা পাবই চাগে তাত ব্লগ কৰা হ'লে আৰু এতিয়া ঘৰ আহি পালো মোৰ আকৌ অনলাইনৰ পৰা দুটা পাৰ্চেলো আহিছে আমাৰ ফ্ল্যাটৰ ছোৱালীজনীয়ে মানে আনি তাই ৰিসিভ কৰি ৰাখিছে মই ঘৰত নাছিলো যে ফোন কৰি তাইকে ল'ব দিলো আৰু মানে তো এতিয়া পাৰ্চেল কিটা লৈ পেলাই মানে তললৈ যাও আকৌ পাৰ্চেল কিটা টাইপা মই লৈ আহিব লাগিব আৰু ঠিক আছে এতিয়া মই ড্ৰেছ পাতি খুলি চেঞ্জ কৰো বহুত ভাগৰ লাগি গৈছে আৰু মোৰ ব্লগটো মই এখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব